হেল্ল' গাইজ, আজি ফেচবুকতে দেখা জিকা চাটনি এটা বনাবলৈ লৈছোঁ। এয়া জিকা কাটি আছোঁ, বাকলি দি হেনো আজিকালি বহুত ধুনীয়া চাটনি বনায়, বহুতৰে দেখিছোঁ। তো এয়া ময়ো বোলো আজি অকণমান ট্ৰাই কৰোঁ, কেনেকুৱানো লাগে খাবলৈ। বলক আপোনালোককো দেখাওঁ। যদি আপোনালোকে ভিডিঅ'বোৰ দেখা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰাই বনাই ল'ব আৰু। মায়ে আমাৰ দুবাৰ বনাইছিলে, খাই মোৰ ভালেই লাগিছিলে। চ' মই বোলো আজি মই ট্ৰাই কৰোঁ কেনেকুৱানো লাগে। মাৰ পৰাইতো শিকি যাব লাগিব, হয় নাই গাইজ? চ' এয়া শিকি আছোঁ আৰু লাহে লাহে বনাবলৈ। আজি চাটনি শিকিছোঁ, কালি মাংস শিকিম, তাৰপিছতে মাছ বনাবলৈ শিকিম, হয়নে মা? আৰু মায়ে সেইপিনে বনাই আছে জিকা আৰু কচ মাছ। বহুত দিন হ'ল কচ মাছ খোৱা নাই। বাকী ৰৌ বোলে আজি কি আছিলে, কি আনা? শিলগৰীয়া এইবোৰ মাছ খাই থাকোঁ। মাহঁতে সেইবোৰহে আনে ভাল ভালবোৰ। মই বোলো আজি অকণমান বেয়া মাছটোকে খাওঁ। কচ মাছ বুলি ক'লে বহুতে বেয়া পায় ন, কচ মাছ খাবলৈ সকলোৱে ভাল নাপায়। চ' কিন্তু মই আকৌ কচ মাছটো বৰ ভাল পাওঁ। বিশেষকৈ ফ্ৰাই হ'লে ভাতৰ লগত কচ মাছটো বৰ মজা লাগে দেই। এবাৰ দেখাই দেগে আকৌ। কি দিলা কৈ যোৱা আকৌ ধুনীয়াকৈ। প্ৰথমে মায়ে পিঁয়াজ দিলে, এয়া লৈ লৈছোঁ জিকা, এয়া বাকলি দি দিছোঁ দেই। তাৰপিছতে এয়া দি দিছোঁ অকণমান পিঁয়াজ, জলকীয়া দি দিছোঁ, আদা আৰু নহৰু। এয়া এনেই জোখ পৰিমাণে নিমখ অকণমান দি দিছোঁ। চোকা হ'ব বুলি ভয়ো লাগে নহয়, যিহেতু মই বনাই পোৱা নাই আজিলৈকে। তাৰপিছতে এতিয়া আৰু আমি ধুনীয়াকৈ অকণমান লৰাই ইয়াতে দেৰিকৈ যাব বোলে বিলাহী কাটি থৈছোঁ। মায়ে কৈ যাব, মই বনাই যাম, লগতে শিকিও যাম। আমাৰ মায়ে কথা ক'বলৈ লাজ কৰে, তেওঁ বোলে মাতটো বেয়া, ওলাবলৈ লাজ কৰে। ভিডিঅ' কৰিবলৈ মন, কিন্তু তেওঁ ওলাবলৈও লাজ কৰে, ক'বলৈও লাজ কৰে। সেইকাৰণে ময়ে আৰু কৈ বনাই দিছোঁ আৰু। কেমেৰা চাই বুলি কৈ যে মা সেই প্ৰকাৰ। এতিয়া কিমান টাইম থ'ব লাগিব? শুকাব লাগিব মানে এনেকৈ হেতাখন লৰাই থাকিব লাগিব। অঁ গাইজ, হেতাখন এনেকৈ বোলে লগাই থাকিবই লাগিব বোলে। আমি নাজানো দেই, গুৰু বেলেগ, গুৰু ফেচবুকহে। ফেচবুকৰ পিছত তেওঁ গুৰু, তেওঁৰ পাছত এয়া ময়ো কাৰোবাৰ শিকাম। গাইজ, এয়া জিকাটো দেখিছে নহয়, বাকলিটো অকণমান লেৰেলি যোৱা নিচিনা হৈছে, মানে কি ক'ম এতিয়া, সেইটোৱে ৱৰ্ড ওলাইছে আৰু। অকণমান লেৰেলি যোৱা নিচিনা। এয়া দেখিছে নহয়, এতিয়াই আমি দিব লাগিব বোলে বিলাহী। এয়া মই বিলাহী এটা কাটিলোঁ আৰু এইটো এতিয়া মিক্স কৰি দিওঁ। বিলাহীটো অকণমান গলি যাওক, তাৰপিছতে ই যাব মিক্সিত আৰু তাৰপিছতে খোৱাহে কথা আৰু। এতিয়া মিঠা মিঠা লাগে চাটনিটো, গম পায়, ইমান টেষ্টি লাগে। জ্বলা চাটনিটো চবেই খায়, মিঠা চাটনিও খাই চাব। অকণমান জ্বলা, অকণমান মিঠা। যোনে উলিয়াইছে এইটো বৰ ভাল বস্তু ওলালে। আজিকালি যিহে চব্জিৰ দাম, এতিয়া বাকলিও খাব লাগিব আমি, হয়নে নহয় গাইজ? বাকলিও খাম বুলি, একোৱে বাকলি যাবলৈ নিদিওঁ। জিকা কি আলু গুটি বাকলি দি বনোৱা দেখিছোঁ, ৰঙালাও বাকলি দি ভাজি বনাই খাওঁ, সেইটো বাৰু আগৰ পৰাই খাওঁ বাৰু, আমাৰ মাহঁতে বনাই খোৱা। ৰঙালাও বাকলিবিলাক সৰু সৰুকৈ কাটি কেনে একদম তেলত একদম ধুনীয়াকৈ ফ্ৰাই কৰে যে, মইতো খাই বহুত ভাল পাওঁ দেই। অঁ, জাতিলাও বাকলি, চব বাকলি খায় গাইজ, চব বাকলি খাব পাৰি, গম পাইছেনে নাই?
এতিয়া আপোনালোকে বজাৰত যদি চব্জিৰ দাম বেছি বুলি কয়, চব্জিটোতো আহিবই, চব্জিৰ লগতে বাকলিও এহাত হ'ব। এতিয়া সেনেকে খাব লাগিব আৰু। হিমন্ত মামাই যিহে দাম বঢ়াই বঢ়াই গৈ আছে আৰু কি কৰিব, হয়নে? মামাৰ কথা কোৱাৰ কাৰণে বেয়া নাপাব আকৌ। এইপিনে বনি আছে, দেখাই থাক। এইপিনে আমাৰ জিকা মাছ এয়া উতল মাৰি দিছে আৰু। এইপিনে নৰসিংহ থৈ দিছে, নৰসিংহ দি দিব আৰু। বহুতে কচ মাছ খাই বেয়া পাই চাগে ন, কিন্তু মই ভাল পাওঁ কচ মাছ। সেইকাৰণে আজি মই কোৱাৰ কাৰণে কচ মাছ আহিলে। পিছত বেয়া হ'লে মোকে বকিব, সেইটো বেলেগ কথা। এয়া আমি অকণমান কৰোঁ, তাৰপিছতে একেবাৰে যেতিয়া মিক্সিত যাব তেতিয়া আপোনালোকক দেখাই আছোঁ। হেতা সলনি এনেকৈ কথা নাছিল দেই। চ' গাইজ দেখিছে নহয়, এয়া হৈ গ'ল। ইয়াতকৈ বেছি বোলে ভাজিলে চব্জি নিচিনা হৈ যাব বুলি মায়ে কৈছে। চ' এইটো মিক্সি জাৰ ডাঙৰটোতে দিছোঁ, সৰু নুজুৰিব জানো দিছোঁ। এইটোত দি কেনে মই অকণমান দেৰি ফ্ৰিজত ভৰাই থৈ দিম। গৰমে গৰমেটো মিক্সিটো দিব নোৱাৰোঁ। অকণমান দেৰি ফ্ৰিজত ভৰাই দিওঁ, তাৰপিছতে ইয়াক গ্ৰাইণ্ড কৰি ভাতৰ লগত দবোৱাহে কথা আৰু। মায়ে বেকগ্ৰাউণ্ডৰ পৰা কৈ আছে নৰসিংহ পাত দিছোঁ, ধনিয়া পাত দিছোঁ, মাছৰ আঞ্জা। এদিন মই আপোনালোকক মাতটো শুনাম দেই। জলকীয়া গোন্ধ পায়। আইঅ, এইখিনি কমখিনি চাটনি হ'বনে? নহয় কিন্তু অকণমান ওলাব, ইমান ওলাব চাটনি। মইতো 2 দিন 3 দিন খাবলৈ ভাল পাওঁ। এইটো আমি অকণমান দেৰি ফ্ৰিজত থৈ দিম, ঠাণ্ডা হ'বলৈ দিম। বৰ গৰম হৈ আছে। আৰু এইটো হেডেল চাওক, আমি দুখীয়া ঘৰৰ মানুহ গাইজ। এয়া দিলে মায়ে ধনিয়া আৰু নৰসিংহ পাত ন, হয়নে? ধনিয়া আৰু নৰসিংহ পাত দি দিছে। মাছৰ উতল মাৰি আছে। মাছৰ পিচকেইটা চাব নি? ভয়ে লাগে নহয় আকৌ, ভাঙি থাকিলে মাছবোৰ খাবলৈ বেয়া। এয়া মজা পিচ, খোৱাহে কথা। খাব নি? আহক, খাই যদি এসাঁজ। আহক, এসাঁজ খাই যদি আমাৰ ঘৰলৈ নিশ্চয় আহিব দেই। এয়া মই থলোঁ, মায়ে জানে মাৰ কথা। এইটো লৈ মই ফ্ৰিজত দিওঁগৈ। চাটনি বনাই হোৱাৰ পাছত ভাতৰ লগত কেনেকৈ খাওঁ আপোনালোকক দেখাম। চ' গাইজ, এয়া হ'ল মোৰ থালি। এয়া হ'ল ফ্ৰাই মাছৰ পিচটো, এয়া জোলৰ, এয়া হ'ল আমি বনোৱা চাটনি, আৰু এয়া হ'ল মোৰ সৰু কাঁহীখন। ব'লক খাই যাওঁ।